আপোনালোকে জানে যে যোৱা ২৬ ডিচেম্বৰত পুৱতি নিশা এজন নৱম শ্ৰেণীৰ ছাত্ৰ ৰাহুল হুছেইনক কোনোবা দুৰ্বৃত্তই মাতি লৈ নিশংসভাৱে হত্যা কৰি যি অভিযোগ পোৱা মতে তেওঁক ৰাস্তাৰ কাষত পেলাই থৈ গৈছিলে। প্ৰায় আজি ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী পাৰ হৈ গ'ল। আজি ২ মাহ প্ৰায় ৩ মাহ হৈ যোৱা অৱস্থাতো আজিলৈকে কোনো এজন আসামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা কাৰ্যটো অতিকে দুৰ্ভাগ্যজনক। আৰু অসম আৰক্ষী যে সম্পূৰ্ণ বিফল, আৰু সদায় কোৱা হয় যে অসম আৰক্ষী স্মাৰ্ট, অসম আৰক্ষীয়ে ধুবুৰী আৰক্ষী সদায় সকলো ক্ষেত্ৰত তৎপৰ দেখুৱায়, কিন্তু ধুবুৰী আৰক্ষীয়ে যে এটা অভিপৰিয়ালে অভিযোগ কৰা মতে এইটো পৰিকল্পিত এটা মাৰ্ডাৰ কৰা হৈছে, আৰু তাৰপিছতো আৰক্ষীয়ে এতিয়ালৈকে কোনো এজন আসামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা, ২ মাহ পাৰ হৈ যোৱাৰ পিছত পষ্টমৰ্টম ৰিপৰ্ট আজিলৈকে আনিব নোৱাৰাটো আচলতে মই ভাবোঁ যে আৰক্ষীয়ে সম্পূৰ্ণভাৱে ধেমাহি কৰিছে আৰু ধুবুৰী আৰক্ষী। আৰু এইকাৰণে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ যে ধুবুৰী আৰক্ষীয়ে ৰাহুল হুছেইনক ন্যায় দিব পৰা নাই, আৰু ৰাহুল হুছেইনৰ পৰিয়ালক ন্যায় দিব পৰা নাই। আৰু যিহেতু ছাত্ৰ এজন নৱম শ্ৰেণীৰ ছাত্ৰ আৰু একমাত্ৰ পুত্ৰ আছিল, গতিকে সেই পৰিয়ালটো আজি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে, অনাই বনাই ঘূৰিবলগীয়া হৈছে। আজি তেওঁলোকৰ পৰিয়ালকো আমি সাক্ষাৎ কৰিছোঁ, তেওঁলোকৰ পিতৃ মাতৃক কথা পাতিছোঁ। গতিকে আমি ধুবুৰী আৰক্ষীক স্পষ্টভাৱে আমি সময়সীমা দি দিছোঁ যে আমি ৩৬ ঘণ্টাৰ ভিতৰত আমাক ৰিজাল্ট লাগে যে ধুবুৰী আৰক্ষীয়ে ৰাহুল হুছেইনৰ হত্যাকাৰী আচলতে ৰাহুল হুছেইনৰ কি হৈছিল, কোনে হত্যা কৰিলে, কোনে মাতি আনিলে, এই সম্বন্ধে আসামীসকলক গ্ৰেপ্তাৰ কৰিব নে নাই ইয়াৰ স্থিতি স্পষ্ট কৰিব লাগিব। অন্যথাই আমচুৱে কিন্তু আমি সমগ্ৰ ৰাইজক লগত লৈ ছাত্ৰ ৰাহুল হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা আৰু সমগ্ৰ ঘটনাটোৰ এটা ভাল তদন্ত বা পৰিয়ালে যাতে ন্যায় পায় তাৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছোঁ। এই মুহূৰ্তত আমাৰ ধুবুৰী আৰক্ষীৰ প্ৰতি কোনো ধৰণৰ আস্থা নাই, আৰু বিশেষকৈ গৌৰীপুৰ আৰক্ষী চকী আৰক্ষী থানা যিটো আছে ইয়াত সম্পূৰ্ণভাৱে কোনো ধৰণৰ গোচৰীয় পক্ষই কোনো ধৰণৰ ন্যায় নাপায় বুলি আমাক বিভিন্ন সময়ত অভিযোগ আমাক দাখিল কৰিছে। ৰাইজে, ভুক্তভোগী ৰাইজে বিভিন্ন সময়ত বিভিন্ন কেছত অভিযোগ দাখিল কৰে, তাৰপিছতো আৰক্ষী অধীক্ষকৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। তাৰমানে কি বুজাইছে যে এটা থানাত গৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত গৈ যদি সাধাৰণ ৰাইজে ন্যায় নাপায়, এটা পৰিয়ালৰ এটা ল'ৰা মাৰ্ডাৰ হোৱাৰ অভিযোগ কৰাৰ পিছত যদি ন্যায় নাপায়, তেনেহ'লে কাৰ ওচৰত যাব? গতিকে সেইকাৰণে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, ডিজিপি মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। যদি তেওঁলোকে কোনো ধৰণৰ ন্যায় দিব নোৱাৰে, আমি গণতান্ত্ৰিকভাৱে ইয়াত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। যিটো হত্যাকাণ্ড চাওক, আমি এইবিলাক আৰক্ষী তদন্ত চলাব। আমাৰ মূল কথা হৈছে যে আৰক্ষীক এটা এফআইআৰ দিয়া হৈছে, ২৬ তাৰিখে এফআইআৰ দিয়া হৈছে, ২৬ তাৰিখে বা ২৬ তাৰিখে এফআইআৰ দিয়া হৈছে, ২৬ তাৰিখে ডেড বডি ওলাইছে। গতিকে এতিয়া তদন্ত কৰি আৰক্ষীয়ে কোনে হত্যা কৰিলে, কেনেকৈ তেওঁ ৰাহুল হুছেইন নিহত হ'ল, এই কথাটো তদন্ত ওলাই আহিব আৰক্ষীৰ। কিন্তু আজিলৈকে আৰক্ষীয়ে ২ মাহ উকলি যোৱাৰ পিছত ইমান লেহেমীয়া কিয়? নে আৰক্ষীয়ে কাৰোবাৰ লগত গোপন বুজাবুজি কৰি আছে, নে আৰক্ষীয়ে সকলো তথ্য পোৱাৰ পিছত আচলতে ৰাজহুৱা কৰিবলৈ সাহস ঘটোৱা নাই? গতিকে অসম আৰক্ষী ইমানেই স্মাৰ্ট যে ৩ মাহ সময় হ'ব আৰু পৰিয়ালে মাৰ্ডাৰ কেছৰ অভিযোগ দিয়াৰ পিছতো এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ সুউত্তৰ সেই পৰিয়ালটোক দিব পৰা নাই, এতিয়ালৈকে পষ্টমৰ্টম ৰিপৰ্ট তেওঁলোকে দাখিল আনিব পৰা নাই। গতিকে ইয়াত সম্পূৰ্ণভাৱে বুজা যায় যে অসম আৰক্ষী আৰু বিশেষকৈ ধুবুৰী জিলা আৰক্ষীয়ে সম্পূৰ্ণ গাফিলতি কৰাৰ কাৰণে আজি ৰাহুল হুছেইনৰ পৰিয়ালে ন্যায় পাই থকা নাই। গতিকে এই ন্যায়ৰ কাৰণে আজি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, আৰু জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকগৰাকীক আজি সেই কপি আমি দাখিল কৰিছোঁ। যদি আৰক্ষী অধীক্ষকগৰাকীয়ে যদি ইয়াৰ ব্যৱস্থা সঠিক সময়ত ৩৬ ঘণ্টাৰ ভিতৰত কোনো নলয়, তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত ধুবুৰীত কিন্তু ৰাহুল হুছেইনৰ বিৰুদ্ধে আন্দোলন হ'ব, আৰু ইয়াৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় সম্পূৰ্ণ ধুবুৰী জিলা আৰক্ষী প্ৰশাসন জগৰীয়া হ'ব। গৌৰীপুৰ আৰক্ষী আচলতে অপৰাধীক ৰক্ষণাবেক্ষণ সম্পূৰ্ণ আমি যিমান অভিযোগ পাইছোঁ, আজি এইটো কেছতে নহয় আৰু ২-৩টা কেছত আমি অভিযোগ পাইছোঁ যে গৌৰীপুৰ আৰক্ষী থানাৰ পৰা সদায় অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া হৈ আছে। এই ক্ষেত্ৰত আৰক্ষী অধীক্ষকগৰাকী কিমান তদন্ত কৰিছে নাজানো, কিন্তু আমাক বহু মানুহে অভিযোগ দিয়ে যে গৌৰীপুৰ আৰক্ষী থানাত মানুহ গ'লে কোনো ধৰণৰ ন্যায় নাপায়। গতিকে আমি সেইকাৰণে মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰিছোঁ। অসম আৰক্ষীক স্মাৰ্ট অসম আৰক্ষী যদি হয়, তেনেহ'লে মানুহক ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।